এইফালে আকৌ বিহু বুলি গাঁৱৰ ঘৰলৈ ওলাইছোঁ দেই আৰু একদম শ্বৰ্টকাট মাৰিছোঁ বাগানে মানে আমাৰ এই পিছফালেদি যদি এনেকৈ বাগানেদি আহোঁ বহুতখিনিয়ে ওচৰ হয় আৰু এইফালে সৰু ভতিজাৰ ঘৰত বৌ ইমান ধুনীয়াকৈ সজাই দিছে দেখিছেনে একদম বানবাতিত দিছে চাহ খাবলৈ আৰু বেটাকো গাখীৰ দিছে এনেকৈ ধুনীয়াকৈ দিছে আৰু চাহ খালোঁ যিহেতু বিহুৰ বতৰ আৰু এইফালে ভিডিঅ' কৰা বৌ খবৰে নাই দেই একদম মানে পুৰা কথা পতাত ব্যস্ত আৰু বৌৱে মূৰত হেনা লগাই থৈছিল হেনা নহয় জেতুকা লগাই থৈছিল সেইকাৰণে এনেকৈ আছে আৰু আমি চাহ তাহ খাই এতিয়া সৰুবাৰ ঘৰলৈ ওলাইছোঁ আৰু তাতো আইতা আছে আইতাক সেৱা কৰিবগৈ লাগিব তো তালৈ বুলি ওলাইছোঁ এতিয়া তুমি এইফালে গাহৰি মাংস বনালে আৰু এইফালে হাজৰ ৰহি ফুল মই খাম কি কোৱা এইটো নাখাই থ মাংস আইতাক দেখাই দিয়া এইফালে আইতাক দিয়া কাকাক দেখাই দিবি আকৌ ৰবা আৰু এইফালে ভাগিনটো আছে ডাঙৰ ভাগিন সৰু ভাগিন নাই বাৰু বিটু মানে কৰবালৈ গৈছিল আৰু এইফালে বেটাই ভিডিঅ' কৰি দেখাই দিছে দুইটা মানে ভতিজা আৰু ভাগিন দুইটা শুই আছে বিচনাত আৰু সেয়াই আৰু আমি ইয়াতে বহি মই পিছে তেনেকৈ সাঁজ নাখাওঁ দেই আজি বিহু বুলি যিহেতু বাহঁতৰ ঘৰত সাঁজ থয় সেইকাৰণে অকণমান নিয়মটো কৰিছোঁ আৰু মিঠা খাবলৈ বিৰাট ভাল লাগিল খাই আৰু বাহঁতৰ ঘৰত তেনেকৈ অকণমান খাই আৰু চাহনো কিমান খাম সেইকাৰণে চাহ নাখালোঁ আৰু আহি ডাঙৰ বৌৰ ঘৰলৈ আহিলোঁ ডাঙৰ ককাইদেউৰ ঘৰলৈ আৰু ইয়াতে এতিয়া এইফালে বেটী মানুহ আহিছে দেই আইনু মাইনু দুইজনী আহিছে মাকৰ ঘৰলৈ বুলি আৰু তাহাঁতকো লগ পালোঁ আৰু ইয়াতো চাহ তাহ খালোঁ আৰু এইফালে পূজা কামত লাগি আছে আৰু বেটাক ক'লোঁ ভিডিঅ' কৰা বুলি আৰু এইটো দেখুৱাইছে আৰু ইফালে জোঁৱাই আমাৰ ডাঙৰ জোঁৱাই আৰু এইফালে ভাগিন বেটা একদম মোবাইল চাই আছে আৰু চব কামে ব্যস্ত আৰু বেটাই ভিডিঅ' কৰিছে দেই বুলি আহিছোঁ যেতিয়া আটাইকি ঘৰতে অকণমান সোমাই যাওঁ বুলি ভাবিলোঁ আৰু এইফালে মণিবাহঁতৰ ঘৰলৈও আহিলোঁ এইফালে বেটাক দেখিছেনে সৰুৱে লৈ আছে ইমান ধুনীয়াকৈ আছে আৰু ইয়াতে ৰাতিপুৱা যিহেতু আমি জলপান খাই আহিলোঁ আৰু ইয়াতে ভাত কেইটামান খালোঁ বাৰু ৰাতিপুৱা সময়ত আৰু লাষ্টত একেবাৰে ভতিজাটোৰ ঘৰত খালোঁ আৰু দেখিছেনে বেটা ইমান ধুনীয়াকৈ আছে কিনো বিচনাত নাথাকে ইমান গেজু হ'ল আৰু দেচোন বেটা কান্দোৱা শুই নাথাকে গেজু বাইকলৈ চাই ভণ্টি সেইটো সৰু কাকাই আনিছে চোলাটো পিন্ধাচোন কপাল একদম থোপ আমাৰ বেটাই একদম যোগাৰ কৰিছে দুটা মণিবাৰ পৰা আনিছে দুটা ইয়াত লৈছে বৌয়ে খানা বনাই আছে দেই খানা বনাইছো পূজা নাযাওঁ নহয় বেটাই কি দেখালে ব'লা পূজা বাইদেউ থাকা তেতিয়াহ'লে ভণ্টি দাদা
আমাৰ বিহু কিবা এটা ক'ব লাগে নি কৈ দিয়া কৈ দিয়া অসমীয়া জাতিৰ প্ৰাণ স্পন্দন ৰঙালী বিহুতেই আৰু সকলোকে মই আন্তৰিক শুভেচ্ছা যাচিলোঁ এই নতুন বছৰটোৱে যাতে সকলোৱে নতুন আশা হওক আৰু নতুন সম্ভাৱনা আহে লগতে ঘৰখনৰ লগতে সকলোৱে যাতে মংগল কামনা কৰি এই ৰঙালী বিহুতেই সকলোকে বহুত বহুত শুভেচ্ছা যাচিলোঁ ধন্যবাদ আমাৰ এইফালে ঢুলীয়া ওলাইছে দেই বিহু গাবলৈ এইবোৰ ভাইটি ওলাইছে ফটো মাৰি লওঁ বলক বলক মই চাওঁ ভতিজাটো ঘৰতে খাই বৈ আহিলোঁ আকৌ মণিবাৰ ঘৰটো খালোঁ বাৰু দিনত এতিয়া খাই বৈ আহি এতিয়া ঘৰ পালোহি এতিয়া কিন্তু মোক শুবলৈ সময় নাই একদম দহি বাতিবলৈ আছে কাইলৈকে কাপোৰ দিবলৈ আছে তো এতিয়া 12টা বাজে 1টা বাজে আৰু দহি বাতি থাকিব লাগিব আৰু তাকে গ'লোঁ যেতিয়া অকণমানকৈ ভিডিঅ'টো কৰিলোঁ এতিয়া আজিলৈ পাই